Okay, hey everyone, this is me Dipankar Dega and welcome to our channel Denbotech once again. আমি আলোচনা কৰিছো HSLC 2026 ৰ কাৰণে কম্পিউটাৰ সায়েন্স পেপাৰখনৰ কিছুমান কোৱেশ্চন এনসাৰস। এই সিৰিজটোত মই কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰাৰ লগতে মই আলোচনা কৰিছো ইয়াৰ কনসেপ্ট বিলাক আৰু প্ৰ্যাকটিক্যালি বিভিন্ন ধৰণৰ কনসেপ্ট বিলাক মই আলোচনা কৰিছো। আই হোপ তোমালোকে ভিডিও বিলাক আগৰ পৰা চাই আহিছা আৰু গোটেইবিলাক বস্তু বুজি পাইছা। এই প্লেলিষ্টত মই আজি অন্যটা ভিডিও লৈ আহিছো। ইয়াৰ আগৰ ভিডিওটোত মই আলোচনা কৰিছিলো HTML ৰ ওপৰত বিভিন্ন ধৰণৰ MCQ ৰিলেটেড কোৱেশ্চন এনসাৰস। এই ভিডিওটোত মই আলোচনা কৰিম HTML ৰ কিছুমান 2-3 মাৰ্কস ৰিলেটেড কোৱেশ্চন এনসাৰ যিবিলাক লং কোৱেশ্চন এনসাৰস হ'ব আৰু এই কোৱেশ্চন এনসাৰ বিলাক মই লৈছো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা লগতে বুকৰ পৰা আৰু কিছুমান নিজৰ ফালৰ পৰা এড কৰিছো যিবিলাক তোমালোকৰ আপকামিং এক্সামৰ কাৰণে হেল্পফুল হয়। যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে কন্টিনিউ কৰিব পাৰা। আৰু যদি তোমালোকে ভিডিওটো অলৰেডি চাইছা আগৰ পৰা তেতিয়াহলে এই ভিডিওটো চোৱা আৰু কনসেপ্ট বিলাক ক্লিয়াৰ কৰা আৰু কপি লৈ পেলাই কোৱেশ্চন বিলাক নোট ডাউন কৰা। আৰু যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিওবিলাক লৈ আহো। তেনে ভিডিওটো এতিয়া কন্টিনিউ কৰা আৰু কনসেপ্ট বিলাক বুজি কোৱেশ্চন এনসাৰ বিলাক নোট ডাউন কৰা। আমি এতিয়া স্ক্ৰিনলৈকে যাও আৰু এটা এটা কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰো। তো তোমালোকে স্ক্ৰিনত কোৱেশ্চন বিলাক দেখা পাইছা। মই অলপ আগত কৈছো যে এই ভিডিওটোত মই কিছুমান লং কোৱেশ্চন এনসাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? আৰু মই এবাৰ কৈছো যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাৰ পৰা চাই লবা বা আই বাটনতো তোমালোকে লিংক পাই যাবা তাৰ পৰা চাই লবা কাৰণ আগৰ ভিডিওবিলাক বহু বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে? তো প্ৰথম কোৱেশ্চনটো ইয়াতে কি দিয়া আছে যে ডিফাৰেন্সিয়েট বিটুইন OL এণ্ড UL ট্যাগ। আমাৰ HTML ত বিভিন্ন ধৰণৰ ট্যাগ আছে তাৰ ভিতৰত দিছে OL আৰু UL ট্যাগৰ মাজত ডিফাৰেন্টটো কি অৰ্থাৎ কি পাৰ্থক্য আছে। তো ইয়াতে আনসাৰ হিচাপত কি দিয়া আছে যে OL tag is used to create an order list where items appear in a specific sequence with numbering such as 1 2 3 or ABCD। OL tag এৰে আমি কিছুমান order list create কৰিব পাৰো যত আমি নাম্বাৰিং টাইপটো দিব পাৰো অৰ্থাৎ এটা স্পেসিফিক সিকোয়েন্স ফলো কৰি পেলাই দিব পাৰো। It is helpful when orders or steps are important like instruction or procedures। এবিলাক বিহেকে আমি যেতিয়া কিছুমান স্টেপ লিখিব লগা হয় তেনেকুৱা ধৰণত বহুত বেছি ইম্পৰ্টেন্ট OL tag টো হয়। On the other hand, the UL tag is used to create an unordered list where items are marked with bullet instead of numbers। অৰ্থাৎ ইয়াতে কি ক'লে যে UL means unordered list হয় আৰু এবিলাক কিছুমান বুলেটিং টাইপত থাকে যত কোনো সিকোয়েন্স অৰ্থাৎ 1 2 3 4 বা ABCD এনেকে না থাকে। এবিলাক হয়তো এনেকে ষ্টাৰ মাৰ্ক হিচাপত থাকিব বা এনেকে তোমাৰ স্কয়াৰ সাইজত থাকিব বা এনেকে ৰাউন্ড হিচাপত থাকিব এনেকুৱা ধৰণত থাকিব। এবিলাকৰ কোনো তোমাৰ এনেকে সিকোয়েন্স ওয়াইজ না থাকে, ঠিক আছে? আৰু this is useful when the order does not matter such as listing features, categories and points। কিছুমান পয়েন্টস দিয়াৰ কাৰণে ক্যাটেগৰি লিখাৰ কাৰণে যত মানে সিকোয়েন্স মেটাৰ নকৰে এনেকুৱা তেনেকুৱা ক্ষেত্ৰত আমি UL tag টো ব্যৱহাৰ কৰিব পাৰো। আই হোপ প্ৰথম কোৱেশ্চনটো তোমালোকে বুজি পাইছা। নেক্সট কোৱেশ্চনটো কি দিয়া আছে রাইট দ্য সিনট্যাক্স ফৰ ইউজিং দ্য লিষ্ট স্টাইল টাইপ এট্ৰিবিউট। বিভিন্ন ধৰণৰ টাইপ এট্ৰিবিউট আছে ইয়াতে লিষ্ট স্টাইলৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ সিনট্যাক্স ব্যৱহাৰ কৰো হেতু দিছে। The list style type property in CSS is used to change the marker style of a list। এটা লিষ্টৰ ষ্টাইলটো চেঞ্জ কৰাৰ কাৰণে আমি CSS ত এইটো ব্যৱহাৰ কৰো। এইটো এটা CSS property হয়। The general syntax is written inside the style rule। For example, ইয়াৰ general syntax টো এইটো হয় ইয়াতে দেখা পাইছা এইটো তোমালোকে লিখি দিবা। Here the selector represents the list element such as UL or OL। সিলেক্টৰটো কি বুজায় যে আমি কোনটো এলিমেন্ট আমি ডিজাইন কৰিবলৈ গৈ আছো হেতু আমি ইয়াতে এনেকে ডিটাৰমাইন কৰি দিব লাগে। আৰু ভ্যালুটো আমাৰ বুজায় যে কেনেকুৱা ধৰণৰ লিষ্ট আমি দিব বিচাৰিছো, ডিস্ক দিব বিচাৰিছো, স্কয়াৰ, সাৰ্কেল, ডেসিমেল বা ৰোমান নাম্বাৰস কেনেকুৱা ফৰ্মত আমি এটা লিষ্ট বনাব ক্ৰিয়েট কৰিব বিচাৰিছো হেতু আমি ইয়াতে স্পেসিফাই কৰি দিব লাগে। যে আমি ৰোমান নাম্বাৰসত লিখিব বিচাৰিছো বা ডেসিমেল বা সাৰ্কেল হিচাপত বা এনেকে স্কয়াৰ সাইজত এনেকে ৰাউন্ড হিচাপত যেনেকে বিচাৰো তেনেকে আমি এইবিলাক ডিজাইন কৰিব পাৰো। I hope it is clear to you। Now we are moving to our next question। Okay, next question to ki dia ase je define padding property। Padding is a CSS property used to create space between the content of an element and its border। Padding মানে কি হয় কিছুমান স্পেস ক্রিয়েট কৰা বুজাই যেটা আমি কিছুমান কন্টেন্ট লিখো আৰু তা বৰ্ডাৰৰ ভিতৰত থাকে তাৰ ভিতৰত কিমানটো স্পেস হ'ব থাকিব না থাকিব হেতু আমাৰ এই পেডিং প্ৰপাৰ্টিৰে দিব পাৰো। সপোজ মই ইয়াতে কিবা এটা বস্তু এনেকে লিখি থৈছো আৰু ইয়াৰ সাইডৰ কাষে এটা বৰ্ডাৰ দি দিছো। এই বৰ্ডাৰটো মোৰ এই টেক্সটৰ পুৰা এই টেক্সটৰ পৰা কিমান ডিসটেন্সত থাকিব এই ডিসটেন্সৰ লেফট ৰাইট তোমাৰ আপ ডাউন এইটো কিমান ডিসটেন্সত থাকিব এখিনি কই পেডিং বুলি। এই পেডিং বিলাক আমি CSS প্ৰপাৰ্টি হয় আৰু এবিলাক আমি HTML ৰ যিকোনো ডিজাইনিং ৰিলেটেডত ব্যৱহাৰ কৰো।
It helps to improve readability by preventing text or images from touching the edges of a box or container. এইটো বিশেষকৈ কি কৰে যাতে আমাৰ বক্স এটাত কিবা এটা বস্তু লিখি থাকোঁতে যাতে এইটো আমাৰ প্ৰপাৰলি ৰিডেবল হৈ থাকে তাৰ কাৰণে এইটো হেল্প কৰি থাকে যাতে এই এজত ক্লিক হৈ নাযায় টাচ হৈ নাযায় যদি টাচ হৈ যায় যিকোনো বস্তু লিখি থাকোঁতে তো এইটো আমাৰ প্ৰপাৰ ভিজিবল হ'ব নেকি নহয় ৰাইট তো যাতে এইটো আমাৰ প্ৰপাৰলি কিবা এটা বস্তু হৈ থাকে দেখা পোৱা হৈ থাকে তো তেনেকুৱা ক্ষেত্ৰত এই পেডিং প্ৰপাৰ্টিটো ব্যৱহাৰ কৰা যায় পেডিং can be applied to all sides আমি যি চাইডতে সাইডত এড কৰিব পাৰো যেনেকৈ টপ বটম লেফট ৰাইট এই চাইডতে সাইডত আমি ব্যৱহাৰ কৰি আমি আমাৰ ৰিডেবিলিটিটো বেটাৰ কৰিব পাৰো ইট ইজ ৰিটেন ইউজিং ভ্যালুজ লাইক পিক্সেলছ অৰ পাৰ্চেন্টেজ আমি ইয়াৰ যেটো প্ৰেজিং প্ৰপাৰ্টি হয় ইয়াৰ সেটটো আমি কিছুমান পিক্সেল পইণ্ট বা পাৰ্চেন্টেজ হিচাপত আমি সেট কৰিব পাৰো এইটো এটা প্ৰ্যাকটিক্যাল পাৰ্ট হয় তোমালোকে HTML প্ৰগ্ৰামিং যেটা ডেপথত কৰিবা ইয়াৰ বিষয়ে শিকিবলৈ পাবা বৰ্তমান তোমালোকে থিওৰিটিক্যালি এইখিনি বস্তু জানি থৈ দিয়া আৰু এক্সাম পইণ্ট অফ ভিউৰ ফলৰ পৰা এইটো বহু বেছি ইম্পৰ্টেন্ট হয় তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি ৰাখিবা নেক্সটটো কি দিয়া আছে যে হোৱাট ইজ ডেসক্ৰিপচন লিষ্ট ডিফাইন দ্য ডিফাৰেন্ট ট্যাগস ইউজড টু ক্ৰিয়েট এ ডেসক্ৰিপচন লিষ্ট ডেসক্ৰিপচন লিষ্ট কি হয় এইটো উদিছে আৰু ডেসক্ৰিপচন লিষ্ট এটা ডিফাইন কৰাৰ কাৰণে কিমানটা ধৰণৰ আমি ট্যাগ ব্যৱহাৰ কৰো সেইবিলাক ইয়াতে ডিফাইন কৰিব দিছে কি লিখা আছে A description list is a type of list used in HTML to display terms along with their meaning or descriptions. যেটা আমি কিবা এটা বস্তু ইয়াতে লিখি আছো তাৰ বিষয়ে আমি ডেসক্ৰিপচন ওয়াইজত লিখাৰ কাৰণে আমি ডেসক্ৰিপচন ট্যাগ লিষ্টটো ব্যৱহাৰ কৰো It is helpful for groceries, question answers, pair or definition style content. আমি বিশেষকৈ যেটা আমি বিভিন্ন ধৰণৰ ডেসক্ৰিপচন কেতিয়াবা লিখিব লগা হয় যেনেকৈ গ্ৰসাৰিজ হিচাপত কুৱেশ্যনৰ যেটা এনসাৰ বিলাক লিখিব লগা হয় ওয়েব পেজ বা ওয়েবসাইট এটাত তেনেকৈ সিচুৱেশ্যনত আমি ডেসক্ৰিপচন লিষ্ট ট্যাগটো ব্যৱহাৰ কৰো আৰু ডেসক্ৰিপচন লিষ্ট ট্যাগটো ডিফাইন কৰাৰ কাৰণে ডেসক্ৰিপচন বিলাক ডিফাইন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমি ট্যাগ ব্যৱহাৰ কৰো যেনেকৈ এই ডেসক্ৰিপচন লিষ্ট ইজ ক্ৰিয়েটেড ইউজিং দ্য DL ট্যাগ অৰ্থাৎ DL ট্যাগ ব্যৱহাৰ কৰি ডেসক্ৰিপচন লিষ্ট এটা ক্ৰিয়েট কৰা হয় ইনসাইড দিস লিষ্ট আৰু এই লিষ্টৰ ভিতৰত DT ইজ ইউজ ফৰ টাৰ্ম অৰ নেম আমি যেটা ডেসক্ৰিপচনৰ কোৱেশ্চনটো অৰ্থাৎ যেটো টপিকৰ ওপৰত আমি ডেসক্ৰিপচন কৰিব যাই আছো এই টপিকটো আমি ডিটাৰমাইন কৰো DT ট্যাগৰ মাজেৰে আৰু DD is used for description or the explanation of the term এই যেটো টার্ম মই ডিসকাস কৰিব বিচাৰিছো ইয়াৰ ওপৰত যিখিনি এক্সপ্লেনেশন হ'ব এই এক্সপ্লেনেশন খিনি মই কাৰ দ্বাৰা ব্যৱহাৰ কৰো এই DD ট্যাগৰ দ্বাৰা মই ইউজ কৰি পেলাই ইয়াতে লিখি দিও আই হোপ এই গোটেই ডেসক্ৰিপচন লিষ্টৰ বিষয়ে তোমালোকে বুজি পাইছা যদি ভিডিওটো চাই তোমালোকে ভাল পাই আছা তোমালোকে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো কি দিয়া আছে হোৱাট ইজ দ্য ইউজ অফ টাইপ এট্ৰিবিউট উইথিন আনঅৰ্ডাৰ লিষ্ট আনঅৰ্ডাৰ লিষ্টত টাইপ এট্ৰিবিউটটো কিহৰ ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় টাইপ এট্ৰিবিউটে কেনেকৈ হেল্প কৰে হেতু ইয়াতে সুধিছে টাইপ এট্ৰিবিউটৰ ব্যৱহাৰ কি হেতু এই কোৱেশ্চনটো সুধিছে কি লিখা আছে the type attribute in an unordered list is used to change the bullet style of the list item যেতিয়া আমি আইটেম বিলাক লিস্ট আউট কৰো সেই লিস্ট কৰা আইটেম বিলাক কেনেকৈ এপিয়াৰ হ'ব আমি এই টাইপ এট্ৰিবিউটৰ দ্বাৰা ডিফাইন কৰিব পাৰো by applying different values such as disk circle or square আমি এনেকুৱা ধৰণৰ ফৰমেটিং কৰি পেলাই আমাৰ লিষ্ট বিলাক ক্ৰিয়েট কৰিব পাৰো অৰ্থাৎ মই ইয়াতে এটা স্কয়াৰ সাইজত এনেকৈ দিব পাৰো এনেকৈ স্কয়াৰ সাইজত বা এনেকৈ মই ৰাউন্ড কৰি পেলাই এনেকৈ দিব পাৰো এনেকৈ ৰাউন্ড কৰি পেলাই বা এনেকৈ আমি এনেকৈ বোল্ড কিছুমান টাইপৰ আমি মাৰ্ক কৰি পেলাই আমি কিছুমান এনেকৈ লিষ্ট ক্ৰিয়েট কৰিব পাৰো এনেকুৱা ধৰণৰ লিষ্ট বিলাক ক্ৰিয়েট কৰাৰ কাৰণে আমি টাইপ এট্ৰিবিউটটো HTML ত ব্যৱহাৰ কৰো The appearance of the list can be modified to make it more visually organized or suitable for the design of web page. মই অলপ আগত ক'লো web page বিলাক ডিজাইনিং ক্ষেত্ৰত আৰু অৰ্গেনাইজলি যাতে আমি ৰাখিব পাৰো তেনেকুৱা সিচুৱেশ্যনত আমি টাইপ এট্ৰিবিউট ব্যৱহাৰ কৰি আনঅৰ্ডাৰ লিষ্ট বিলাক মডিফাই কৰিব পাৰো বা ক্ৰিয়েট কৰিব পাৰো আই হোপ এখিনি লৈকে তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে state the use of any two properties that you use to enhance the appearance of a table টেবল এখনৰ এপিয়াৰেন্স টু এনহেন্স কৰাৰ কাৰণে অৰ্থাৎ ভাল কৰাৰ কাৰণে আমি দুটা প্ৰপাৰ্টিজ ইয়াতে এক্সপ্লেইন কৰিব লাগে আমি টেবল এখন এনহেন্স কৰাৰ কাৰণে দুটা CSS প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰো যি দুটা বহু বেছি ইম্পৰ্টেন্ট হয় হেতু হৈছে এটা হৈছে বৰ্ডাৰ আৰু এটা হৈছে বৰ্ডাৰ কলাপস the border property is used to add lines around the table rows or cells অৰ্থাৎ এই বৰ্ডাৰ শেপটো properties to ব্যৱহাৰ কৰি suppose মই ইয়াতে কিবা এটা লিখি আছো যে a লিখিছো ইয়াতে b লিখিছো মই ইয়াতে কিছুমান এনেকৈ বৰ্ডাৰ ক্ৰিয়েট কৰিব পাৰো ঠিক আছে এই বৰ্ডাৰ এনেকৈ ক্ৰিয়েট কৰিব পাৰো আৰু বৰ্ডাৰ কলাপস প্ৰপাৰ্টিটো কি কৰে helps merge the border or adjacent cells into single line giving the table a neat and professional look
অৰ্থাৎ এনেকৈ ছেপাৰেট কৈ মোৰ টেবুলখনত এনেকৈ ডাটাখিনি থকাতকৈ মই কি কৰিব পাৰোঁ এই বৰ্ডাৰ কলাপছ কৰি পেলাই এখন সিম্পল বৰ্ডাৰ এটা এনেকুৱাকৈ কৰি দিব পাৰোঁ যিটো আমাৰ পঢ়াৰ কাৰণে বা বেছি বেটাৰ প্ৰফেশ্যনেল লুক এটা হৈ যায় এনেকৈ যদি আমি বস্তুবিলাক ৰাখি থৈ দিওঁ এনেকৈ আমি কৰাৰ কাৰণে এই বৰ্ডাৰ কলাপছ নামৰ প্ৰপাৰ্টিটো ব্যৱহাৰ কৰোঁ ইয়াতে সেইটোৱে লিখা আছে তোমালোকে ইয়াৰ পৰা এনসাৰটো নোট ডাউন কৰি ল'বা ঠিক আছে আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ How are images added in a HTML document? HTML documentত ইমেজবিলাক কেনেকৈ ইউজ কৰা হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা তোমালোকে এইটো নোট ডাউন কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা এনসাৰটো কি দিয়া আছে যে ইমেজেছ ইন HTML আৰ এডেড ইউজিং দ্য ইমেজ টেগ আমি এইটো অলৰেডি শিকিছোঁ আগৰ ভিডিঅ'ত মই এইটো ডিছকাছ কৰিছোঁ যদি এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে চাই ল'বা যে ইমেজ টেগ ব্যৱহাৰ কৰি আমি HTMLত কি কৰিব পাৰোঁ আমাৰ ইমেজবিলাক এড কৰিব পাৰোঁ which is an empty tag আৰু এইটো কি এটা empty tag হয় and does not require closing tag অৰ্থাৎ যদি মই ইয়াতে এটা tag open কৰিছোঁ এইটো tag মই ইয়াতে শেষত ক্লোজ নকৰিলেও কথা নাই এইটো কোনো error occur নহয় the main attribute used in src which specify the file location of the image এই image tagৰ ভিতৰত src নামৰ attribute ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ ভিতৰত মই মোৰ যেটো লোকেশনত মোৰ ইমেজটো আছে সেইটো মই ইয়াতে স্পেসিফাই কৰি দিওঁ যাতে সেই ইমেজটো এই ওয়েব পেজ বা ওয়েবসাইটটোত শো হৈ যায় বা ডিসপ্লে হৈ যায় and another important attribute is alt which displays the alternate text when the image cannot be loaded যদি আমাৰ কেতিয়াবা ইন্টাৰনেটৰ প্ৰবলেম হৈ থাকে যাতে আমাৰ ইমেজটো লোড নহলেও ইউজাৰ বিলাকে কিবা তাত মেসেজ পাই যায় তেনেকুৱা ক্ষেত্ৰত মই alter নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰিব পাৰোঁ এটো কি কৰিব পাৰোঁ যদি আমাৰ কিবা অনত ইমেজটো লোড নহয় ওয়েব পেজ বা ওয়েবসাইটত এই ইমেজটোৰ ঠাইত এটা অল্টাৰনেট টেক্সট আহি যাব যেটোৰ দ্বাৰা ইউজাৰ বিলাকে বুজি পাব যে এইটো এটা এনেকুৱা ধৰণৰ ইমেজ এনেকুৱা ধৰণৰ ক্ষেত্ৰত এই ইমেজেছ টেগটো আমাৰ ব্যৱহাৰ কৰা হয় how are images added in the html document অৰ্থাৎ html ত কেনেকৈ ইমেজ বিলাক এড কৰিব পাৰোঁ এইটো কোৱেশ্চন আনসাৰ এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা নেক্সটটো দি আছে why do you include hyperlinks in your web page give any two reasons আমি আমাৰ ওয়েব পেজ বিলাকত হাইপাৰলিংক কিয় ইনক্লুড কৰো যিকোনো দুটা ৰিজন দিব দিছে হাইপাৰলিংক মানে কি হয় যে হাইপাৰলিংকস are included in a web page to connect it with or other pages or websites আমি এইটো জানো যে হাইপাৰলিংক মানে এটা পেজৰ পৰা আন এটা পেজ লিংক কৰা বুজায় ঠিক আছে আৰু এইটো কি কৰে included in a web page to connect it with other pages or websites এটা পেজৰ পৰা আন এটা পেজত কানেক্ট কৰাত আমাক হেল্প কৰে they help user navigate easily from one part of the website to another অৰ্থাৎ ই বহুত ইজি ভাবে যিকোনো ইউজাৰক যাতে প্ৰবলেম নহয় এটা পাৰ্টৰ পৰা আন এটা পাৰ্ট এক্সেস কৰিব পাৰে তেনেকুৱা সিচুৱেচনত এই হাইপাৰলিংক ব্যৱহাৰ কৰা হয় যদি মই ইয়াতে আধা ইনফৰমেশন দিছো আৰু ইয়াতে মোৰ পেজটোত গোটেইখিনি আহি থকা নাই তাৰ কাৰণে মই ইয়াতে অপচন এটা দি দিছো যে ক্লিক হিয়াৰ টু ষ্টাডি মোৰ তো ইয়াতে ক্লিক হিয়াৰত যেতিয়া ক্লিক কৰিম এটা বেলেগ ওয়েব পেজ বা ওয়েবসাইটলৈকে যাব য'ত মই গোটেইখিনি ইনফৰমেশন তাত চাব পাৰিম তো এইবিলাকক কয় হাইপাৰলিংক কৰা বুলি মেকিং দ্য সাইট মোৰ ইন্টাৰেক্টিভ এণ্ড ইউজাৰ ফ্ৰেন্ডলি যাতে এইটো মোৰ ইন্টাৰেক্টিভ হয় আৰু মানে ইউজ কৰি ভাল পায় তেনেকুৱা ক্ষেত্ৰত এই হাইপাৰলিংকটো ব্যৱহাৰ কৰা হয় hyperlinks also allow access to related information references or downloadable files or multimedia content thereby improving the usefulness of the web page আমি যেটা ফাইল বিলাক ডাউনলোড কৰিব লগা হয় আমি কেতিয়াবা কন্টেন্ট শুনি থাকিব লগা হয় ভিডিও চাই থাকিব বিচাৰো এই গোটেই বিলাক এই হাইপাৰলিংকৰ দ্বাৰাহে কৰি থাকিব পৰা যায় আৰু এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে ডিস্টিংগুইশ বিটুইন ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল লিংকিং ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল লিংকিংৰ মাজত কি পাৰ্থক্য আছে কি লিখা আছে যে ইন্টাৰনেল লিংকিং ৰেফাৰ্স টু দ্য ক্ৰিয়েটিং লিংকস উইদিন দ্য সেম ওয়েবসাইট অৰ্থাৎ এটা ওয়েবসাইটৰ ভিতৰতে আমাৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টক লিংক কৰাটো কি বুলি কয় ইন্টাৰনেল লিংক কৰা বুলি কয় দিস লিংকস হেল্পস ইউজাৰ মুভ টু ডিফাৰেন্ট সেকশনস অৰ পেজেস অফ দ্য সেম সাইট এটা সাইটৰে বিভিন্ন ধৰণৰ পাৰ্টত মুভ কৰি থকা হেল্প কৰে এটা পাৰ্টতে অৰ্থাৎ এটা ওয়েবসাইটতে বিভিন্ন পাৰ্টত মুভ কৰি থকা এই ইন্টাৰনেল লিংকে হেল্প কৰে আৰু এক্সটাৰ্নেল লিংকটো কি হয় এক্সটাৰ্নেল লিংকিং on the other hand connects a web page to another website on the internet internal links improve site navigation with external link provide additional resources or reference beyond the current website অৰ্থাৎ এই বিশেষকৈ কি কৰে আমি যে লিংক বিলাক এটা আনটোৰ লগত শেয়াৰ কৰি থাকিব পাৰো অৰ্থাৎ এটা বেলেগ ওয়েবসাইটৰ লিংক আমি এটা বেলেগ ওয়েবসাইটৰ লগত কৰিব পাৰো যে মই মোৰ ওয়েবসাইটত ক্লিক হিয়াৰ বুলি অপচনটো দিছো আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে কি হৈছে মোৰ ইউটিউব চেনেললৈকে গুচি গৈছে তো এইটো এটা মোৰ এটা বেলেগ সাইটৰ পৰা এটা বেলেগ সাইটলৈকে যোৱাটোকে কি বুলি কয় এক্সটাৰ্নেল লিংকিং বুলি কয়
হোৱাট আৰ ফ্ৰেমছ এণ্ড হাউ আৰ দে ইউজফুল ফ্ৰেম কি হয় আৰু এইবিলাক কেনেকৈ উপযোগী কেনেকুৱাকৈ ব্যৱহাৰ উপযোগী হয় সেইটো ইয়াতে সুধিছে ফ্ৰেমছ আৰ HTML elements used to divide the browser window into multiple sections where each section can load separate web page অৰ্থাৎ এটা এনেকুৱা সেকশন আমাৰ ৱেব পেজত য'ত এটা পাৰ্টত লোড বিলাক বেলেগ বেলেগ কৈ থাকে এইটো পাৰ্টত কিবা বেলেগ ইনফৰমেশন আহি আছে ইয়াতে বেলেগ ইনফৰমেশন আহি আছে তোমালোকে ইউটিউবত লক্ষ্য কৰা যে ইয়াতে আমি ভিডিওটো চাই আছো আৰু তলত আমি স্ক্ৰল কৰি পেলাই বেলেগ বেলেগ বস্তুবিলাকো চাই আছো অৰ্থাৎ ওপৰত আমাৰ ভিডিও চলি আছে আৰু তলত বেলেগ বস্তু এটা চলি আছে তো এইবিলাক ধৰণৰ বস্তুবিলাক কাৰ দ্বাৰা পসিবল হৈ থাকে এই ফ্ৰেমছৰ দ্বাৰা এইবিলাক HTML ৰ প্ৰ্যাকটিক্যাল পাৰ্ট হয় they allow multiple documents to be viewed at the same time অৰ্থাৎ মাল্টিপল ডকুমেন্ট অৰ্থাৎ এটাতকৈ বেছি ডকুমেন্ট আমি এটা টাইমতে চাই থকাত আমাক হেল্প কৰে উইদিন ওয়ান উইন্ডো অৰ্থাৎ এখন উইন্ডোতে আমি বহু কেইটা বস্তু এটা সময়তে আমি চাই থাকিব পাৰো frames are useful when static parts like menus or headers need to remain visible while other content changes helping maintain an consistent layout যেনেকৈ মই ইউটিউবৰ ভিডিওটো মই চাই আছো হেতু কনসিস্টেন্টলি চলি আছে ভিডিওটো তাৰ তলত মই কমেন্ট সেকশন বিলাক চাই আছো মই কমেন্ট লিখি আছো মই কোৱেশ্চন আনসাৰ বিলাক দি আছো ভিডিওটো লাইক কৰি আছো শেয়াৰ কৰি আছো বেলেগ কন্টেন্ট চাই আছো এইবিলাক কি হয় এই ফ্ৰেমছৰ দ্বাৰা কৰি থকা হয় এইবিলাক বহুত বেছি ইউজফুল হয় ঠিক আছে what is the next question what are the two types of text input in HTML web forms আমাৰ যেটা HTML web form থাকে অৰ্থাৎ ফৰ্ম ক্ৰিয়েট কৰো তাত আমাৰ এটা ইনপুট নামৰ ট্যাগ ব্যৱহাৰ কৰি থকা হয় আমি ফৰ্ম ক্ৰিয়েচনত এই ইনপুট ট্যাগটো ব্যৱহাৰ কৰো আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট হয় there are two types of text input কি উদিছে যে HTML form supports several text input but the two basic one are single line text input and multi line text input বিভিন্ন ধৰণৰ ইনপুট টাইপ আছে তাৰ ভিতৰত দুটা ইম্পৰ্টেন্ট এটা আছে সিঙ্গেল লাইন আৰু এটা মাল্টি লাইন সিঙ্গেল লাইন টেক্সট বক্স ইজ ক্ৰিয়েটেড ইউজিং ইনপুট টাইপ ইকুৱেল টেক্সট আমি এইটো ট্যাগ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো সিঙ্গেল লাইন টেক্সট বক্স এটা ক্ৰিয়েট কৰিব পাৰো and is used for short information like names or email IDs যেতিয়া আমি ফৰ্ম এখনত ইউজাৰৰ নেমটো ল'ব বিচাৰিছো বা ফাদাৰ্স নেম মাদাৰ্স নেম বা ইমেইলটো ল'ব বিচাৰিছো এনেকুৱা শৰ্ট ইনফৰমেশন যদি আমি ফৰ্ম এখনত কালেক্ট কৰিব বিচাৰো তেনেকুৱা ক্ষেত্ৰত আমি ইনপুট টাইপ সিঙ্গেল লাইনটো আমি ব্যৱহাৰ কৰো আৰু যদি আমাৰ এনেকুৱা সিচুৱেচন আহে যত আমি লাৰ্জ এৰিয়া এটা কালেক্ট কৰিব লাগে সাপোজ ইউজাৰজনৰ এড্ৰেছ কালেক্ট কৰিব লাগে তেনেকুৱা সিচুৱেচনত আমাক এটা লাৰ্জ বক্স লাগিব যত ইউজাৰে বেছিকৈ টেক্সট লিখিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আমি মাল্টি লাইন টেক্সট এৰিয়াটো আমি ব্যৱহাৰ কৰো আৰু এইটো আমাৰ ব্যৱহাৰ এইটো ট্যাগ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো আমাৰ HTML web forms এখনত মাল্টি লাইন টেক্সট বক্স এটা ক্ৰিয়েট কৰিব পাৰো when users need to enter longer message or description যেতিয়া ডেসক্ৰিপচন লিখিব লগা হয় বা কিবা মেসেজ লিখিব লগা হয় তেনেকুৱা সেকশনত এই টেক্সট এৰিয়া নামৰ আমি ট্যাগটো ব্যৱহাৰ কৰি মাল্টি লাইন টেক্সট বক্স এটা ক্ৰিয়েট কৰিব পাৰো অৰ্থাৎ এটা ডাঙৰ এৰিয়া এটা ক্ৰিয়েট কৰিব পাৰো য'ত তেওঁলোকে বহুত বেছি ইনফৰমেশন লিখিব পাৰে নেক্সট কোৱেশ্চনটো দিয়া আছে which input control is most useful for questions requiring a simple yes or no answers কোনটো ইনপুট কন্ট্ৰোল বেছি ইউজফুল হয় যেতিয়া আমি যিকোনো বস্তু ফৰ্ম এখনত কেৱল yes আৰু no মাজেৰে ৰাখিব লগা হয় সাপোজ মই কেতিয়াবা কাৰোবাৰ জেন্ডাৰ খুদিছো মেল ফিমেল এনেকে জেন্ডাৰটো লিখিব বিচাৰিছো অনলি ওয়ান জেন্ডাৰ ৰাখিব বিচাৰিছে বা তেওঁলোকে এখন সাবজেক্ট ভাল পায় নে না পায় অৰ্থাৎ yes no তো তেনেকুৱা সিচুৱেচনত আমি ইনপুট কোনটো কন্ট্ৰোল ব্যৱহাৰ কৰো কোনটো বহুত বেছি ইউজফুল হয় এতে কি দিয়া আছে for a simple yes or no answer the radio button is most suitable input control আমাৰ এটা ৰেডিও বাটন থাকে যত আমাৰ এটা হে অপচন সিলেক্ট কৰিব পাৰো তোমালোকে কেতিয়াবা ফৰ্মসমত দেখা পাইছা যে বিভিন্ন অপচন থাকে তাৰ মাজত কেৱল আমি এটা অপচন সিলেক্ট কৰিব পাৰো তো তেনেকুৱা বস্তুবিলাক কাৰ দ্বাৰা কৰা হয় এই ৰেডিও বাটন নামৰ ট্যাগটোৰ এট্ৰিবিউটৰ দ্বাৰা কৰি থকা হয় এইটো আমাৰ ইনপুট টাইপৰ মাজত ব্যৱহাৰ কৰা হয় ৰেডিও বাটন allows user to select only one option from a set of choices বিভিন্ন ধৰণৰ চইচৰ পৰা মাত্ৰ এটা অপচন সিলেক্ট কৰাৰ কাৰণে এই ৰেডিও বাটনটো ব্যৱহাৰ কৰা হয় they are commonly used in survey forms and MCQ বা survey related formত এই ৰেডিও বাটনটো বহুত বেছি ইউজ কৰা হয় এখিনিলৈকে বুজি পাইছা বুলি তোমালোকে মই ধৰি লৈছো যদি তোমালোকে এইখিনিলৈকে এতিয়ালৈকে ভিডিওটো কন্টিনিউ কৰি আছা তেতিয়ালে ভিডিওটো চাই তোমালোকে ভাল পাইছা তো ভিডিওটো তোমালোকে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য ইউজ অফ ইনপুট ট্যাগ ইনপুট ট্যাগৰ ব্যৱহাৰ কি অলপ আগত কৈ দিলো যে HTML ফৰ্মত যিকোনো বস্তু কালেক্ট কৰাৰ কাৰণে বিশেষকৈ আমি ইনপুট ট্যাগটো ব্যৱহাৰ কৰো ইনপুট ট্যাগ ইজ ইউজড ইন HTML form to create various types of form controls that allows user to enter data
যাতে ফৰ্মখনত ইউজাৰবিলাকে ডাটাবিলাক এণ্টাৰ কৰি থাকিব পাৰে আমাৰ একোটা বক্স আমি পাওঁ নে নাপাওঁ যদি কেতিয়াবা ফৰ্ম ফিল আপ কৰোঁ তাত একোটা আমি কিছুমান স্কুৱেৰ সাইজৰ বক্স পাওঁ য'ত আমি আমাৰ কণ্টেণ্টবিলাক লিখিব পাৰোঁ তো তেনেকুৱা ধৰণৰ ফেচিলিটিবিলাক প্ৰভাইড কৰে এই ইনপুট টেগটোৱে ডিপেণ্ডিং অন দ্য ভেলু অফ দ্য টাইপ এট্ৰিবিউট ইট কেন বিকাম এ টেক্সট বক্স পাছৱৰ্ড বক্স চেক বক্স ৰেডিঅ' বাটন ফাইল আপলোড ফিল্ডছ এণ্ড মোৰ অৰ্থাৎ আমি ফৰ্মখন যেতিয়া বনাই থাকিম তেওঁলোকে ইউজাৰবিলাকে কি ধৰণৰ ভেলু বহাব যে তেওঁলোকে কিবা নেম লিখিছে নে পাছৱৰ্ড বহাইছে কেতিয়াবা ৰেডিঅ' বাটনত কিবা অপশ্যন সিলেক্ট কৰিব লগা হৈছে কেতিয়াবা কিবা ফাইল আপলোড কৰিছে এনেকুৱা ধৰণৰ ফেচিলিটিবিলাক কাৰ দ্বাৰা প্ৰভাইড কৰা হয় এই ইনপুট টেগৰ দ্বাৰা প্ৰভাইড কৰা হয় ইট প্লেজ এ চেণ্ট্ৰেল ৰোল ইন এ কালেক্টিং ইউজাৰ ইনফৰমেশ্যন অন ৱেবছাইট এটা ৱেবছাইটত ইউজাৰবিলাকৰ ইনফৰমেশ্যনবিলাক কালেক্ট কৰা এটা চেণ্ট্ৰেল ৰোল অৰ্থাৎ মুখ্য ভূমিকা এটা পালন কৰে এই ইনপুট টেগটোৱে I hope it is clear to you. What is the next question? What is the use of password control in HTML form? Password control to HTML format কিয়ৰ কাৰণে ব্যৱহাৰ কৰা হয় Password control is created using input type password অৰ্থাৎ আমি কেনেকৈ এই password control টো আমি ক্ৰিয়েট কৰোঁ এটা যে input type equal password এনেকৈ আমি এইটো attribute দি পেলাই কৰোঁ and is used to access secret or sensitive information from the user যদি ইউজাৰে কেতিয়াবা ইয়াতে কেতিয়াবা পাছৱৰ্ডটো বহুৱাই আছে তোমালোকে লক্ষ্য কৰিছে নে পাছৱৰ্ডটো তোমালোকে বহুৱাই যায় আছে আৰু এটো এনেকৈ ষ্টাৰ মাৰ্ক হৈ যায় আছে আৰু তোমালোকে কি পাছৱৰ্ড বহুৱাইছা এটো দেখা পোৱা নাই অৰ্থাৎ এটো কেছ সেনসিটিভ হৈ আছে অৰ্থাৎ তোমালোকে এটো পাছৱৰ্ড বহুৱাই আছে আৰু এটো এনেকৈ আহি আছে এটো বেলেগে চাব নোৱাৰে আৰু এটো কেনেকৈ কৰাই থাকে এই ইনপুট টাইপ পাছৱৰ্ড বুলি এনেকৈ পাছৱৰ্ড কন্ট্ৰোল এটা দিয়া থাকে যাৰ কাৰণে তোমালোকে এই সেকশনটো দেখা নপোৱা ফৰ্মটোৰ পাছৱৰ্ডটো এনেকৈ শো হৈ থাকিব তোমালোকৰ পাছৱৰ্ডটো চোৱাৰ কাৰণে ইয়াতে এটা আই বাটন থাকে ইয়াতে ক্লিক কৰিলে তোমালোকে পাছৱৰ্ডটো চাব পাৰিবা ঠিক আছে ইন দিস ফিল্ড এপিয়াৰ এজ ডটস অৰ এষ্টাৰিস্ক ফৰ সিকিউৰিটি কেতিয়াবা ডট বুলে হে বা কিছুমান ষ্টাৰ মাৰ্ক এনেকৈ আহি থাকে এইবিলাক কিছুমান সিকিউৰিটি পাৰপজত ব্যৱহাৰ কৰা হয় দিস প্ৰিভেন্টস আনঅথৰাইজড পিপল ফ্ৰম ভিউইং দ্য পাছৱৰ্ড হোৱাইল ইট ইজ বিং এন্টাৰ্ড এটো বিহেকে কেতিয়া ব্যৱহাৰ কৰা হয় যাতে তুমি পাছৱৰ্ডটো বহাই থকাৰ সময়ত কোনোবা সেই পাছৱৰ্ডটো চাই যাতে চাই নাথাকে তেনেকুৱা ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয় আৰু যদি তুমি পাছৱৰ্ডটো বহাইছা এনেকৈ ষ্টাৰ আহি থাকে তো তেওঁলোকে কি বহাইছা এইটো দেখা নাপাব আৰু এইটো বহুত বেছি সিকিউৰ হ'ব এই সিৰিজটোৰ এইটো যে তোমালোকৰ হেক কোৱেশ্চন আৰু ইয়াতে হেক কোৱেশ্চনটো কি দিয়া আছে হোৱাট আৰ দ্য ইউজ অফ সাবমিট এণ্ড ৰিসেট বাটন আমাৰ ফৰ্ম এখনত দুটা ধৰণৰ অপচন দেখাব আমি এটা সাবমিট বুলি থাকে ফৰ্ম এখন ফিল আপ কৰাৰ পিছত আৰু এটা ৰিসেট বুলি থাকে Submit button is used to send the data entered in the form to the server or another web page for processing. যেতিয়া আমি সাবমিট বাটনত ফৰ্মখন ফিল আপ কৰি ক্লিক কৰিম তেতিয়া তাৰ যিখিনি ডাটা সেই ডাটাখিনি কি হ'ব সাৰ্ভাৰলৈকে গুচি যাব যাতে সাৰ্ভাৰত ডাটাখিনি ষ্ট'ৰ হৈ যায় বা যিকোনো বেলেগ ৱেবছাইটলৈকে গুচি যাব প্ৰচেছ হৈ থকাৰ কাৰণে It plays an important role in submitting information such as login details, registration forms or feedback. যেতিয়া আমি লগইন কৰিম বা ৰেজিষ্ট্ৰেচন ফৰ্ম ক্ৰিয়েট কৰিম তেনেকুৱা ক্ষেত্ৰতে সাবমিট বাটনটো বহুত বেছি ইউজফুল হয় আমি ফৰ্মখন ফিল আপ কৰি সাবমিটত ক্লিক কৰিলে আমাৰ ৰেজিষ্টাৰ হ'ব বা আমি লগইন কৰিব পাৰিম তেতিয়া এই ডাটাখিনি প্ৰসেসিংৰ কাৰণে যাব পাৰে সাৰ্ভাৰ সাইডত আৰু ৰিসেট বাটনটো কি কৰে ৰিসেট বাটন ক্লিয়াৰ্স অল দা ডাটা এন্টাৰ্ড বাই দা ইউজাৰ্স এণ্ড ৰিস্টোৰ দা ফৰ্ম টু ইটস অৰিজিনেল ষ্টেট আৰু ৰিসেট বাটনে যিবিলাক ডাটা আমি ফৰ্মখনত ফিল আপ কৰিম এই গোটেইবিলাক ৰিসেট কৰি দিব অৰ্থাৎ ডিলিট কৰি দিব বা ক্লিয়াৰ কৰি দিব ইৰেজ কৰি দিব এই ডাটাবিলাক তাৰ পৰা নোৱা হৈ পেলাই এটা অৰিজিনেল ফৰ্মত আহি যায় আৰু তাৰ ডাটাবিলাক আমি প্ৰথমৰ পৰা এন্টাৰ কৰিব পাৰো which helps when the user want to start filling the form again এইবিলাক বিহেকে তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া ইউজাৰে ফৰ্মখন আৰু এবাৰ ফিল আপ কৰিব বিচাৰে তেতিয়া এই ৰিসেট বাটনটো ব্যৱহাৰ কৰা হয় যি কোৱেশ্চন আনসাৰ মই তোমালোকক আলোচনা কৰিলে কোৱেশ্চন আনসাৰ বিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট আই হোপ তোমালোকে এইবিলাক নোট ডাউন কৰি ৰাখিছা এইটো তোমালোকৰ এটা হোমৱৰ্ক কোৱেশ্চন মই লৈ আহিছো গুগলৰ পৰা তোমালোকে লৈ লবা বা যদি এআই টুল বিলাক ইউজ কৰিব পাৰা তাৰ পৰা এই হোমৱৰ্ক কোৱেশ্চনটো নোট ডাউন কৰি লবা What is the purpose of anchor tag অৰ্থাৎ এই ট্যাগ HTML তোমালোকে দেখা পাইছা তো এই ট্যাগটো ব্যৱহাৰ কৰি আমি কি কৰো হেতু তোমালোকক ইয়াতে খুদা আছে কেতিয়া আমি এটো ব্যৱহাৰ কৰো এটো হোমৱৰ্ক হিচাপত দিয়া আছে বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে নোট ডাউন কৰি ৰাখিবা আৰু আশা কৰো এই যিবিলাক কোৱেশ্চন মই এতিয়ালৈকে ভিডিওটোত আলোচনা কৰিলো গোটেইবিলাক ইম্পৰ্টেন্ট বুলি ভাবিছা আৰু নোট ডাউন কৰি ৰাখিছা আৰু যদি এই ভিডিওটোত ডিসকাস কৰা কোৱেশ্চন আনসাৰ বিলাক ইম্পৰ্টেন্ট বুলি ভাবিছা ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা যদি ডেসক্ৰিপচন সেকশনত গৈ পেলাই এতিয়ালৈকে তোমালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই এই গোটেই প্লেলিষ্টত কেইবাটাও ভিডিও আলোচনা কৰিলো তেতিয়ালে নিশ্চয় ভিডিওবিলাক চাই লবা আৰু কনসেপ্টবিলাক ক্লিয়াৰ কৰি লবা
আৰু যদি তোমালোকে মোৰ এই সিৰিজটো চাই ভাল পাইছা কমেন্ট সেকশনত জনাবা যে মই সিৰিজটো কন্টিনিউ ৰাখিব লাগিব নে নালাগে তে আজিলৈকে এইখিনিয়ে ধন্যবাদ